এবছৰ সম্পূৰ্ণ হ'ল কিন্তু সম্পূৰ্ণ নহ'ল বজাৰ গৃহ। বৰছিলা গ্ৰাম্য বজাৰ গৃহ উন্নতিকৰণৰ দৃশ্য চাওক। শিৱসাগৰ জিলাৰ আমগুৰি উন্নয়ন খণ্ডৰ বৰছিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত এই গ্ৰাম্য বজাৰ। স্থানীয় দল সংগঠনৰ মতে প্ৰায় 25 লক্ষাধিক টকাৰ ব্যয় সাপেক্ষে যোৱা বৰ্ষৰ আগষ্ট মাহত আৰম্ভ কৰিছিল বজাৰ গৃহ উন্নতিকৰণৰ কাম। কিন্তু বিগত কেইমাহমান ধৰি গৃহটোৰ উন্নয়নৰ কাম স্থবিৰ হৈ পৰাত সমস্যাত পৰিছে ক্ৰেতা বিক্ৰেতাসকল। যাৰ বাবে এতিয়া বাৰিষাৰ সময়ত এজাক সাধাৰণ বৰষুণতে বজাৰ চৌহদৰ ভিতৰত হয় একাঠু বোকা। তদুপৰি বজাৰ নিৰ্মীয়মান গৃহটিৰ ওপৰৰ একাংশ ঠাইত টিন নলগোৱাৰ বাবে সমস্যাত পৰিছে ব্যৱসায়ীসকল। ব্যৱসায়ীসকলৰ মতে পূৰ্বতে সকলো ঠিকে আছিল, কিন্তু বজাৰ গৃহটো নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পিছৰ পৰাই সমস্যাত পৰিছে তেওঁলোক। এতিয়া দল সংগঠনৰ দাবী অতি সোনকালেই এই বজাৰ গৃহটো নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰিলে গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব। আজি প্ৰায় 2 বছৰমানৰ আগৰ পৰা হৈ আছে। যিটো বোকা পানী হয়, মানুহ পৰিছে, পাৰ হ'ব নোৱাৰে দলংটোত। আমি বৰষুণ দিলে মানে পূৰা তিতি থাকোঁ। দোকানদাৰী বন্ধ হয়, কেতিয়াবা বিক্ৰী হয়, কেতিয়াবা নহয়। হাতকুৱাক পইচা লাগেই। হাতকুৱাক বহুত আমি অনুৰোধ কৰিলোঁ যে বাঁহৰ দলং এটা হ'লেও দি দিয়াচোন ইয়াত। কিন্তু বাঁহৰ দলংটো নিদিয়ে, গধূলি হ'লে আহি মানে পইচাই লাগে তাক। কোনো যে ব্যৱস্থা এটা কৰি দিম কোনো নাই তাত। এনেকৈ মানে বহুত কষ্টত আছে। আগত খেৰৰ ঘৰ আছে যেতিয়া ভালেই আছিলে, কিন্তু এতিয়া এই টিং ঘৰ বনাই একো আমাৰ লাভ নাই। বহুত কষ্টত পাৰ কৰোঁ। এটা দুটা মানুহে ইপাৰত হয়, ইপাৰে এটা থৈ তেনেকৈ পাৰ কৰোঁ। পাৰ কৰিবই নোৱাৰোঁ। কিমান দিনৰ পৰা ব্যৱসায় কৰিছে ইয়াত? মোৰ ব্যৱসায়ী মানে 18-20 বছৰমান হ'ল। চৰকাৰে টকা দিছে, কেলে বনোৱা নাই আজি ইমান দিন? সেইটোতো টকা দিছে নিদিছে তো আমি থৰি গম নাপাওঁ নহয়। কিন্তু ইভাগে বনাই দিছে ঘৰটো, আমি দেখিছোঁ বনাব, কিন্তু একো চিন্তা নাই। সেইটো পুলটো বনালে অধাকনীয়া, সেইটো আৰু থাকিলেই। পুল বনোৱা হৈ গ'ল আজি প্ৰায় 3 মাহমান হ'ল। সেইটো পুলটো বনোৱা তাৰ কাম পৰা কামেই নাই কৰা। চাহ বাগিচা যি দৈনিক বজাৰ, এই দৈনিক বজাৰখনত এটা বৃহৎ অঞ্চলৰ ৰাইজ ইয়াত জড়িত আছে আৰু সেই বৃহৎ অঞ্চলৰ লোক ইয়াত আহি ব্যৱসায় বাণিজ্য কৰি আছে আৰু বৃহৎ মানুহ ইয়াত গ্ৰাহক হিচাপে আহে। আজি আপোনালোকে দেখিছে এই যিটো নেকি আপোনাৰ বজাৰ ছেট যিটো আপোনাৰ শুভাৰম্ভ কৰিছিলে বিগত 2023 চনৰ 8 আগষ্টত কৰিছিলে। আজি 8 আগষ্ট, এইটো 24 8 আগষ্টলৈকে 1 বছৰ কমপ্লিট হ'ল। কিন্তু এই 25 লাখ টকা, প্ৰায় ড্ৰেইনত 10 লাখ টকা আৰু আপোনাৰ গৃহ উন্নীতকৰণৰ বাবে 15 লাখ টকা, সৰ্বমুঠ 25 লাখ টকাৰ এই কাম আৰম্ভ হৈছে। কিন্তু কামটো যেনেধৰণে হ'ব লাগিছিলে আজি 1টা বছৰ অতিক্ৰম কৰিলে, কিন্তু আমি এই কামটোৰ কোনো ধৰণৰ উন্নতি আমি দেখা নাই। ইয়াৰ মূলতে হৈছে যে হয়তো এনেধৰণৰ হৈছে, এইটো চাহ বাগিচাৰ নামত বজাৰটো থকাৰ বাবে চাহ বাগিচাৰ লোকসকল প্ৰায় যিকোনো জেগাতে অৱহেলিত হৈ আহিছে। এইটো মানে সৰ্বজন বিদিত। তেনেধৰণৰ চিন্তাধাৰাৰে হয়তো আমগুৰি উন্নয়ন খণ্ডৰ BDO আৰু অন্যান্য যিসকল কৰ্মচাৰী বা মানে BDOৰ লগত যিখিনি জড়িত আছে, তেওঁবিলাকে হয়তো ইয়াত পুঁজি আবণ্টন দিয়াত হেমাহি কৰিছে বুলি আমাৰ ধাৰণা হৈছে। গতিকে আমি সেইকাৰণে আমি এই যিখিনি দেখিলোঁ, যি পৰিস্থিতি আমি গ্ৰাহকসকলক দেখিছোঁ, আমি সদায় এইখন বজাৰলৈ মই বজাৰ হাট কৰিব আহোঁ। এই ড্ৰেইনত মহিলা ল'ৰা ছোৱালী মানে নালাত পৰা মই নিজে দেখিছোঁ। আৰু কিছুমান গ্ৰাহকৰো মানে নালাত পৰা মই নিজে দেখিছোঁ। আৰু ইয়াত অলপ বৰষুণতে একেবাৰে বানপানীৰ মানে সদ্যহতা এটা সৃষ্টি হৈ যায়। ইয়াত কোনো মানে গ্ৰাহকে বজাৰ হাট কৰিব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি হয়। ব্যৱসায়ীসকলেও নিজৰ এনেকুৱা টকা খৰচ কৰি পেলাই যিখিনি মানে সামগ্ৰী আনে, এই সামগ্ৰীখিনিও বিক্ৰী কৰিব নোৱাৰে। তেওঁলোকে নিজৰ মানে ঘৰৰ ধনকেইটাও লোকচানৰ মানে সন্মুখীন হোৱা আমি নিজে দেখিছোঁ। গতিকে আমি যোৱাকালি আমগুৰি উন্নয়ন খণ্ডৰ
খণ্ড উন্নয়ন বিষয়ক আমি অসম চাহজন যুৱ ছাত্ৰ পৰিষদ তৰফৰ পৰা আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু অতি শীঘ্ৰে এই যি মানে বজাৰৰ কাম সম্পূৰ্ণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু লগতে ড্ৰেইনৰ যি কাম আছে ড্ৰেইনৰ কামো অতি শীঘ্ৰে মানে নিৰ্মাণ কাম সম্পূৰ্ণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ইয়াৰ অন্যথা আমি অসম চাহজন যুৱ ছাত্ৰ পৰিষদে এই বজাৰ সংক্ৰান্তক লৈ আমি আমগুৰি উন্নয়ন খণ্ডৰ কাৰ্যালয় ঘেৰা কৰিবৰ কাৰণে আমি বাধ্য হ'ম। নাজিৰাৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট, টাইমছ মিডিয়া 24।